সো হেই গাইজ নমস্কাৰ সকলোকে। ৰৈ ৰৈ বিনালে এই চিনেমাখনে বহুত ধুনীয়া পাৰফৰ্ম কৰি আছে। ৰাইজে বৰ হেঁপাহেৰে এই চিনেমাখন চাবলৈ গৈ আছে। প্ৰত্যেকটো শ্ব' এতিয়াও হাউচফুল গৈ আছে। কিন্তু তাৰ মাজতে এটা প্ৰশ্ন যে এই চিনেমাখনত জুবিনদাৰ যিবোৰ ডিলিটেড চিন আছিলে সেইবোৰ আমি কি দেখা নাপাম নেকি কেতিয়াও? সেইবোৰ চিন কি সদায় কাৰণে লুকুৱাই থোৱা হ'ব নেকি? সেইবোৰ চিন আমি কেতিয়াও দেখা নাপাম নেকি? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন, কাৰণ জুবিনদাৰ অন্তিমখন চিনেমাৰ পৰা আমি তেখেতৰ এটা চিন মিছ কৰিব নিবিচাৰোঁ। গতিকে আজিৰ ভিডিঅ'টোত সেইবোৰৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ' আৰম্ভ কৰোঁ। তো বহুতে এইটো কথা ফিল কৰিছে বা বহুতে এইটো কথা গম পাইছে, অনুভৱ কৰিছে যে চিনেমাখন যেতিয়া আপোনালোকে চাইছে তেতিয়া সেই চিনেমাখনৰ কিছুমান চিন মিচিং লাগিছে বা চিনেমাখন ক্লিপবোৰ কাট কৰি চলোৱা যেন লাগিছে, স্কিপ কৰি চলোৱা যেন লাগিছে। এইটো কথা বহুতে কৈছে। হয়তো আপুনিও যদি চাইছে তেন্তে আপোনাৰো এইটো কথা অলপ হ'লেও ফিল হৈছে যে চিনেমাখন অলপমান কাট কৰি চলাব লগা হৈছে। সেইটো কাৰণ তাতে শেখৰ অমৃতপ্ৰভা এওঁলোকৰ কিছুমান চিন আছিলে, সেইবাবে সেইবোৰ চিন কাট কৰিব লগা হ'ল, যাৰ ফলত বহুতো চিন মিলাব নোৱাৰিলে তেখেতসকলে। সেইবাবে চিনেমাখন কাট কৰি চলাব লগা হ'ল, এইটো সকলোৱে জানে। কিন্তু এতিয়া মেকাৰ্ছৰ হাতত সময় আছে। যিহেতু চিনেমাখন ৰিলিজ কৰাৰ আগতে মেকাৰ্ছৰ হাতত সময় নাছিলে, তেওঁলোকে অতি কম সময়ৰ ভিতৰত চিনেমাখনৰ কিছুমান ক্লিপ শ্বুট কৰি পেলাই, এডিট কৰি পেলাই বহুত কম সময়ৰ ভিতৰত ৰাইজৰ মাজলৈ আগুৱাই দিছিল চিনেমাখন জুবিনদাই ঠিক কৰা ডেটটোতে। কিন্তু এতিয়া মেকাৰ্ছৰ হাতত সময় আছে। তেখেতসকলে যিমান সময় বিচাৰে সিমান সময় তেখেতসকলৰ হাতত আছে। আৰু যদি এতিয়া তেখেতসকলে আকৌ সেই চিনবোৰ শ্বুট কৰিব পাৰে, কিবা এটা ব্যৱস্থা কৰি সেই চিনবোৰক কিবাকৈ মিলাব পৰা, যাতে জুবিনদাৰ ক্লিপবোৰ আকৌ এড কৰিব পৰাকৈ কিবা এটাকৈ শ্বুট কৰি পেলাই তেখেতসকলে এডিট কৰি কিবা এটাকৈ ব্যৱস্থা কৰি দিব পাৰে, তেন্তে সকলোৱে বহুত বেছি ভাল পাব। কাৰণ জুবিনদাৰ অন্তিমখন চিনেমাৰ পৰা জুবিনদাৰ সেই অন্তিম চিনবোৰ আমি একেবাৰে মিছ কৰিব নিবিচাৰোঁ। কাৰণ আমি সকলোৱে জানো জুবিনদাৰ ইয়াতে বহুতকেইটা চিন আছে, কাৰণ এই দুখন মই ফটো আপোনাক দেখাইছোৱে, এইবোৰ ক্লিপে আমি দেখা পোৱা নাই। গতিকে এনেকুৱা চিন হয়তো আৰু বহুতকেইটা আছে। গতিকে তেখেতসকলে যদি কিবা কৰি সময় বহুত আছে এতিয়া, গতিকে তেখেতসকলে যদি কিবাকৈ এই চিনবোৰ আকৌ এডিট কৰি বা এক্সট্ৰাকৈ কিছুমান ক্লিপ এড কৰি এই শেখৰ অমৃতপ্ৰভাহঁতৰ ক্লিপটোত বেলেগ কাৰোবাক লৈ পেলাই কিবাকৈ এডিট কৰি পেলাই আকৌ যদি তেখেতসকলে এড কৰি চিনেমাখন দিব পাৰে, তেন্তে সকলোৱে বহুত বেছি ভাল পাব। আৰু আমি জুবিনখন চিনেমাত তেখেতৰ সকলোবোৰ ক্লিপ দেখিবলৈ পাম। গতিকে এই ক্ষেত্ৰত যদি আপুনি একমত হয় তেন্তে কমেণ্টত জনাব।